পৰা বঞ্চিত হ'ব কাৰণ 22 জানুৱাৰী অন্তিম দিন যদিও আপোনালোকে এক্সটেনশ্যনৰ ডিমাণ্ড কৰিছে 10 জানুৱাৰীৰ ভিতৰত তেওঁলোকে ফাইনেল লিষ্ট ওলাব আৰু মেবি 20-25ৰ ভিতৰত আপোনাৰ ইলেকশ্যনো এনাউন্স হ'ব সো আপোনালোকে এই যিটো প্ৰক্ৰিয়া এই প্ৰক্ৰিয়াটোতো আফটাৰ ইলেকশ্যন আৰু আফটাৰ 10 ফেব্ৰুৱাৰী তেওঁলোকৰ নামবিলাকতো অন্তৰ্ভুক্ত হ'ব বিজেপিয়ে সেম ইনসিডেন্টটো বিহাৰত কৰিছে 65 লাখ মানুহৰ নাম তাত কাটিছে এতিয়ালৈকে ওয়েস্ট বেংগলত 1.20 লাখৰ নিচিনা হৈছে আমাৰ ইউপিত মোর দেন 2 crores এটু মেটাৰটো আহিছে আমাৰ ইয়াত আমি দেখিছো এতিয়ালৈকে আমাৰ 26,83,429 জন মানুহৰ নামত এতিয়া ফৰ্ম 17 সাবমিট হৈছে 26,83,429 5,80,000 এতিয়ালৈকে আপগ্রেডেড করা হোক আৰু আমি যদি লক্ষ্য 51,000 রিজেক্ট করা হোক ইমান রিজেক্ট 26 লাখৰ মাজত এতিয়ালৈকে 51,000 অলরেডি রিজেক্ট হৈছে এতিয়া 6,30,000 ডিসপোজ অফ করা হৈছে তাৰ মাজত 51,000 রিজেক্ট হৈছে এতিয়া আৰু বিএলও লেভেলত আৰু 7 লাখ ফর্ম বাকি আছে এই লেভেলত এতিয়া 3,12,000 এতিয়া বাকি আছে আৰু এই লাষ্ট ডেট হল অহাকালি ইট ইজ কোয়াইট ইম্পসিবল এটু হ্যারাসমেন্ট উইলফুলি ইন্টেনশনালি হ্যারাসমেন্ট আর এইখিনি মানুহক এটু এটা অনিশ্চিতাৰ মাজতে একদম ভোটাধিকাৰটো ঠেলি দিয়া এই ব্যৱস্থাৰ বিৰুদ্ধে আমি গৰ্জি উঠিব বিচাৰিছো যদি এইটো নহয় নিৰ্বাচন প্ৰয়োজন হলে বয়কট কৰা হ'ব গোটেই অসমত এটা হুলস্থুল পৰিৱেশৰ সৃষ্টি হৈ আমি গণতান্ত্ৰিক আন্দোলন সৃষ্টি কৰিবলৈ বাধ্য হম ইয়াৰ বাহিৰে আমাৰ হাতত বিকল্প হাতত কোনো ব্যৱস্থা নাই কাৰণ মানুহৰ ভোটাধিকাৰ হ্যাক কৰি নিৰ্বাচন জিকিব ভোট চুৰি কৰি নিৰ্বাচন জিকিব আমাৰ ইয়াৰ স্থায়ী ভোটাৰ কাটি বাহিৰৰ ভোটাৰক ভোটাৰ পৰাই ভোট জিকিব এইটো কেতিয়াও হ'ব দিব নোৱাৰে আৰু আপুনি যেটো প্ৰশ্ন কৰিছে যে তেওঁলোকে যদি ভোট দিব নোৱাৰিলেও আমি যুদ্ধটো এৰি নিদিওঁ কাৰণ তেওঁলোকে যদি ভোট দিব নোৱাৰে এইটো কাৰণে দৰকাৰ হলে সুপ্ৰিম কোৰ্টলৈকে আমি যাম আৰু আমাৰ কথাটো হ'ল একমাত্ৰ গোটেই ব্যৱস্থাটোত আমি দেখিছো বিজেপিক ভোট যিসকলে নিদিব বিজেপিৰ বিৰোধী ভোট তাত যিমান পাৰি তেওঁলোকে ষড়যন্ত্ৰমূলকভাৱে কৰ্তন কৰিব বিচাৰিছে আৰু বিজেপিক যদি ভোট দিব তাত বহিৰাজ্যৰ পৰা আনিও তেওঁলোকে বঢ়াব বিচাৰিছে এইটো তেওঁলোকৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ হতাশাৰ এটা প্ৰতিচ্ছবি যে তেওঁলোক যে নিৰ্বাচনত জিকিব নোৱাৰিব ভাল কাম কৰা নাই তেওঁলোক অসমবাসীক প্ৰতাৰণা কৰিছে জাতি মাটি ভেটিৰ নামত গাদ্দাৰী কৰি তেওঁলোকে বহিৰাজ্যৰ পৰা আমদানি কৰি আদানী আম্বানীহঁতক মাটি দি আছে অসমৰ খিলঞ্জীয়াৰ ভূমি নি বহিৰাগত দি এই কাৰণে তেওঁলোকে আজি গোটেই মানে তেওঁলোকৰ হতাশাৰ কাৰণে বিজেপিৰ বিৰোধী ভোটবিলাকক এনেকৈ চক্ৰান্তমূলকভাৱে কৰ্তন কৰি বিজেপিৰ ভোটার বাহিৰৰ পৰা আন্দোলন কৰিছে আমি চিষ্টেমটোৰ তীব্ৰ প্ৰতিবাদ কৰিছো আৰু আমি আন্দোলন আৰু এইটো আইনী ব্যৱস্থা কৰি এটা পইণ্ট এড কৰিছো মই আপোনালোকে কৈছে যে অকল মুছলমানৰ ভোট কাটি আছে বুলি আপোনালোকে লাগিছে নেকি তেনেকুৱা নহয় সাংবাদিক বন্ধুসকলক আহ্বান জনাইছো আপোনালোকে নিজৰ ঘৰৰ ভোটৰ খবৰ ল'ব আপোনালোকৰ ঘৰৰ ফেমিলিৰ মানুহৰ কটা যাব পাৰে যিসকলে বিএলও বুথ লেভেল অফিচাৰ সেই সকলৰো নামত 2 নম্বৰী কমপ্লেইন হৈছে আৰু তেখেতৰ নামত যিজনে নিজে মানুহক সাৰ্ভে কৰি ডাটা সাবমিট কৰিছে সেইজনৰ নাম 2 নম্বৰী কমপ্লেইনাৰে তেখেতৰ নাম সোমাই দিছে এতিয়া তেখেতে নিজৰ নামতো নোটিছ সাৰ্ভ কৰিব লগা হৈছে এনেকুৱা কাণ্ড চলি আছে এতিয়া কথা হ'ল যে বিজেপি বিৰোধী ভোটত হামলা চলি আছে বিজেপি বিৰোধী ভোট এটো মিয়া মুছলমান বুলি কথা নাই বহুত নন মুছলিম ভাইসকল আছে যিসকলৰ ভোট কৰ্তন কৰাৰ কাৰণে এই ষড়যন্ত্ৰ চলি আছে গতিকে আপোনালোকে এলাৰ্ট থাকক আৰু ধুনীয়াকৈ গোটেই অসমবাসীক দেখাই দিয়ক আমি অসমীয়া জনতাৰ লগত আছো বনাফাইড ইণ্ডিয়ান সিটিজেনৰ লগত আছো ভাৰতীয় বনাফাইড সিটিজেনৰ নাম কৰ্তন কোনো পদ্ধতি হ'ব দিয়া নহয় আমি সেই সকলৰ কাৰণে যুঁজিম অকল মোৰ জনগোষ্ঠীৰ কাৰণে মই যুঁজিবলৈ অহা নাই অসমীয়া ভাৰতীয় প্ৰত্যেকজন ভাৰতীয় নাগৰিকৰ নাম ভোটাৰ লিষ্টত থাকিব লাগিব আৰু 2 নম্বৰী বিজেপিৰ সাপোৰ্টাৰ কোনোবা হাৰিয়ানা পাঞ্জাব আৰু গুজৰাটৰ পৰা আনি ভোটাৰ লিষ্টত যদি নাম উঠাব বিচাৰে তাৰ বিৰুদ্ধেও আমি এইখিনি কাৰ্যসূচী চলাই লৈ যাম তেনেকুৱা 2 নম্বৰী ভোটাৰ ইনক্লুড কৰিব দিয়া নহয় এক কথা হ'ল যে আপোনালোকৰ যিসকল 2 নম্বৰী কমপ্লেইনাৰে কমপ্লেইন কৰিছে এই 2 নম্বৰী কমপ্লেইনাৰৰ কমপ্লেইনখিনি নাকচ কৰিব লাগে এইটো মূল কথা আপোনালোকে যিটো কৈছে যে এই লাখ লাখ যে কৰিছে 2 নম্বৰী কমপ্লেইনাৰৰ কমপ্লেইনখিনি বাতিল কৰিলে সমস্যাটো 90% সমাধান হৈ যাব আৰু সেই 2 নম্বৰী কমপ্লেইনাৰ সকল যিসকলে গাইডলাইন ভায়োলেট কৰি কমপ্লেইন কৰিছে 10টা কৰিব পাৰে 2ৰ নামত কৰিছে সেই সকলৰ নামত এফআইআৰ কৰি আইনৰ আওতাত যদি সেই সকলক আনা যায় মই ভাবো 90% সমস্যা সলভ হ'ব বাকিখিনি কৰিব পাৰিব তেখেতসকলে যিসকল অবজেকশন কৰিছে তাত গ্ৰাউণ্ড নিলিখিলে অবজেকশনটো একচেপ্ট কেনেকৈ হ'ল অবজেকশনৰ তিনিটা এ বি চি কৰি তিনিটা গ্ৰাউণ্ড লিখা আছে হ'ব পাৰে যে হি ইজ মাইনৰ
মানে তেওঁৰ বয়স হোৱা নাই সেইকাৰণে তেওঁক অবজেকশ্যন কৰিছোঁ, নাইবা তেওঁ ডেথ মানুহজন ঢুকাই গ'ল এইটো লিখিব লাগিব, নহ'লে তেওঁ পাৰ্মানেণ্টলি শিফটেড ইয়াত নাথাকে মানুহজন বা পাগল হৈ গ'ল, যিজন পাগল মানে যাৰ কোনো চেঞ্চ নাই, এই 4টা গ্ৰাউণ্ডত যিটো হেৰি কমপ্লেইন দিব পাৰে, এটা যিকোনো গ্ৰাউণ্ড লিখিব লাগিছিল, এটাও গ্ৰাউণ্ড লিখা নাই, এইটো একচেপ্ট কেনেকৈ কৰিলে এইটো আমাৰ প্ৰথম প্ৰশ্ন। সেই সকলৰ বিৰুদ্ধেও একশ্যন ল'ব লাগে। 2 নম্বৰ প্ৰশ্নটো হ'ল যিসকলে কোনো গ্ৰাউণ্ড নিদিয়াকৈ এনেকৈ অবজেকশ্যন দিছে তেওঁলোকৰ এই ফলছ ষ্টেটমেণ্টৰ কাৰণে তেওঁলোকক এজনে এটা কমপ্লেইনৰ কাৰণে তেওঁক 1 বছৰকৈ, যদি কোনোবাই 50টা কমপ্লেইন কৰিছে 50 বছৰৰ কাৰাদণ্ড হ'ব লাগে, এইটো আমাৰ দাবী। আৰু দ্বিতীয় কথাটো হ'ল যে এই হিয়াৰিঙৰ নামত গোটেইখিনি ডিষ্ট্ৰিক্ট অফিচাৰত মই নগাঁৱত পঢ়ি চালোঁ, মানে অসম্ভৱ কাৰবাৰ। এটা সৰু পৰ্দা দি পেলাই এটা সৰু টেণ্টৰ নিচিনা বনাই লৈছে, হাজাৰ হাজাৰ মানুহ গোটেই সমষ্টিৰ, ইয়াত মানে ভৰি পেলাব নোৱাৰা অৱস্থা। আৰু যি নগাঁও যিটো ইলেকশ্যন অফিচৰ ডিষ্ট্ৰিক্ট ইলেকশ্যন অফিচৰ ফ্ৰণ্টত এটা তিৰপালৰ নিচিনা সৰু টেণ্টৰ নিচিনা বনাই লৈছে, হাজাৰ হাজাৰ মানুহ মানে তাত সোমাব নোৱাৰে। যিটো অৱস্থা মানুহৰ হাহাকাৰ অৱস্থা, তাতে 5টামান টেবুল দিছে, ইহঁতে অলপ পিছত চাহ আহি আছে, কেক খাই আছে, কিবা কৰিছে, আৰু পিছফালে মানুহে একদম অৱস্থা নাই, মানে কাৰটো কোনে দেখুৱাব, কাৰটো দেখুৱাব। আপোনালোকে যদি অৱস্থাটো চাই আপোনালোকৰ একো চিষ্টেমেটিক নহয়, মানে গোটেই দিনটোত আপুনি 5টা চাব নোৱাৰে, মানুহে মূৰৰ ওপৰেদি কাৰটো আগতে দেখাব এনেকুৱা অৱস্থা। গতিকে তাত যদি আপোনালোকৰ কৰেছপণ্ডেণ্ট আছে আপোনালোকে খবৰবিলাক ল'ব তাত কি অৱস্থাত হৈছিল। যিয়ে নহওক আমাৰ দাবী হ'ল এই যে অন্যায়ভাৱে মানুহসকলক, আৰু এটা কমপ্লেইন পাইছোঁ নগাঁও বটদ্ৰৱা সদৰত, সিদিনা 9টা-10টা বজাত তেওঁলোকৰ নোটিছ ছাৰ্ভ কৰা হ'ল ঘৰত, আৰু সেইদিনাই 12টা-10টা বজাত তেওঁলোকে গৈ পেলাই হিয়াৰিং দিব লাগে। আৰু যিসকলৰ নামত নোটিছ গ'ল তেওঁলোকে ৰাতিপুৱাই উঠি কোনোবাই ইটা ভাটাত কাম কৰে, কোনোবাই বেলেগ বেলেগ ব্যৱসায়ত ওলাই গ'ল, ৰাতিপুৱা 6টাত ওলাই গ'ল, 9টা-10টা বজাত তেওঁলোকৰ ঘৰত নোটিছ গ'ল যে 1 ঘণ্টাৰ ভিতৰত গৈ হিয়াৰিং দিব লাগে। এতিয়া মানুহখিনি খবৰ দি পেলাই তেওঁলোকৰ কৰ্মস্থলীৰ পৰা আনা, মানে গোটেই চিষ্টেমটো তেওঁলোকে কৰিছে যাতে মানুহখিনি কেনেকৈ বাদ দিব পৰা যায়। গতিকে আমাৰ তীব্ৰ আপত্তি আছে যে এই যে পৰিকল্পিতভাৱে আজি লাখ লাখ মানুহৰ নাম ভোটাৰ লিষ্টৰ পৰা বাদ দিবলৈ ষড়যন্ত্ৰ কৰিছে আৰু নিৰ্বাচন আয়োগক চৰকাৰে ব্যৱহাৰ কৰিছে, তাত তীব্ৰ আপত্তি আছে। আৰু যিসকলে এই দুষ্কাৰ্য সংঘটিত কৰিছে তেওঁলোকৰ বিৰুদ্ধে যিটো পিপুল ৰিপ্ৰেজেণ্টেশ্যন এক্ট 1950 43 of 1950 অধীনত তেওঁলোকক 1 বছৰৰ কাৰাদণ্ডৰে দণ্ডিত কৰিব লাগে। আৰু যিসকল চাকৰিয়ালে বা বিএলঅ বা ইয়াৰৈ এই গণ্ডগোলটো কৰিছে তেওঁলোকৰ ওপৰত মানে কঠোৰ ব্যৱস্থা হ'ব লাগে। তেওঁলোকে কজ অফ কমপ্লেইন নোহোৱাকৈ তেওঁলোকে কিয় একচেপ্ট কৰিলে গোটেইকেইটা তদন্ত কৰি একশ্যন হ'ব লাগে, আৰু কোনো বৈধ ভাৰতীয়ৰ নাম যাতে ভোটাৰ তালিকাৰ পৰা বঞ্চিত নহয় এই কথাটো নিশ্চিত কৰিব লাগে। এইটো আমাৰ দলৰ পৰা দাবী। আমি এইটো লৈ আমি আইনী ব্যৱস্থা ল'ম, বা আমাৰ দলে যিমান দূৰ যাব লাগে আমাৰ দলে সেইখিনি কৰিম। যিসকল অবজেকশ্যন কৰিছে তাত গ্ৰাউণ্ড নিলিখিলে অবজেকশ্যনটো একচেপ্ট কেনেকৈ হ'ল? অবজেকশ্যনৰ 3টা ABC কৰি 3টা গ্ৰাউণ্ড লিখা আছে। হ'ব পাৰে যে হি ইজ মাইনৰ, মানে তেওঁৰ বয়স হোৱা নাই সেইকাৰণে তেওঁক অবজেকশ্যন কৰিছোঁ, নাইবা তেওঁ ডেথ মানুহজন ঢুকাই গ'ল এইটো লিখিব লাগিব, নহ'লে তেওঁ পাৰ্মানেণ্টলি শিফটেড ইয়াত নাথাকে মানুহজন বা পাগল হৈ গ'ল, যিজন পাগল মানে যাৰ কোনো চেঞ্চ নাই, এই 4টা গ্ৰাউণ্ডত যিটো হেৰি কমপ্লেইন দিব পাৰে, এটা যিকোনো গ্ৰাউণ্ড লিখিব লাগিছিল, এটাও গ্ৰাউণ্ড লিখা নাই, এইটো একচেপ্ট কেনেকৈ কৰিলে এইটো আমাৰ প্ৰথম প্ৰশ্ন। সেই সকলৰ বিৰুদ্ধেও একশ্যন ল'ব লাগে। 2 নম্বৰ প্ৰশ্নটো হ'ল যিসকলে কোনো গ্ৰাউণ্ড নিদিয়াকৈ এনেকৈ অবজেকশ্যন দিছে তেওঁলোকৰ এই ফলছ ষ্টেটমেণ্টৰ কাৰণে তেওঁলোকক এজনে এটা কমপ্লেইনৰ কাৰণে তেওঁক 1 বছৰকৈ, যদি কোনোবাই 50টা কমপ্লেইন কৰিছে 50 বছৰৰ কাৰাদণ্ড হ'ব লাগে, এইটো আমাৰ দাবী। আৰু দ্বিতীয় কথাটো হ'ল যে এই হিয়াৰিঙৰ নামত গোটেইখিনি ডিষ্ট্ৰিক্ট অফিচাৰত মই নগাঁৱত পঢ়ি চালোঁ, মানে অসম্ভৱ কাৰবাৰ। এটা সৰু পৰ্দা দি পেলাই এটা সৰু টেণ্টৰ নিচিনা বনাই লৈছে, হাজাৰ হাজাৰ মানুহ গোটেই সমষ্টিৰ, ইয়াত মানে ভৰি পেলাব নোৱাৰা অৱস্থা। আৰু যি নগাঁও যিটো ইলেকশ্যন অফিচৰ ডিষ্ট্ৰিক্ট ইলেকশ্যন অফিচৰ ফ্ৰণ্টত এটা তিৰপালৰ নিচিনা সৰু টেণ্টৰ নিচিনা বনাই লৈছে, হাজাৰ হাজাৰ মানুহ মানে তাত সোমাব নোৱাৰে। যিটো অৱস্থা মানুহৰ হাহাকাৰ অৱস্থা, তাতে 5টামান টেবুল দিছে, ইহঁতে অলপ পিছত চাহ আহি আছে, কেক খাই আছে, কিবা কৰিছে, আৰু পিছফালে মানুহে একদম অৱস্থা নাই, মানে কাৰটো কোনে দেখুৱাব, কাৰটো দেখুৱাব। আপোনালোকে যদি অৱস্থাটো চাই আপোনালোকৰ একো চিষ্টেমেটিক নহয়, মানে গোটেই দিনটোত আপুনি 5টা চাব নোৱাৰে, মানুহে মূৰৰ ওপৰেদি কাৰটো আগতে দেখাব এনেকুৱা অৱস্থা। গতিকে তাত যদি আপোনালোকৰ কৰেছপণ্ডেণ্ট আছে আপোনালোকে খবৰবিলাক ল'ব তাত কি অৱস্থাত হৈছিল। যিয়ে নহওক আমাৰ দাবী হ'ল এই যে অন্যায়ভাৱে মানুহসকলক, আৰু এটা কমপ্লেইন পাইছোঁ নগাঁও বটদ্ৰৱা সদৰত, সিদিনা 9টা-10টা বজাত তেওঁলোকৰ নোটিছ ছাৰ্ভ কৰা হ'ল ঘৰত, আৰু সেইদিনাই 12টা-10টা বজাত তেওঁলোকে গৈ পেলাই হিয়াৰিং দিব লাগে। আৰু যিসকলৰ নামত নোটিছ গ'ল তেওঁলোকে ৰাতিপুৱাই উঠি কোনোবাই ইটা ভাটাত কাম কৰে, কোনোবাই বেলেগ বেলেগ ব্যৱসায়ত ওলাই গ'ল, ৰাতিপুৱা 6টাত ওলাই গ'ল, 9টা-10টা বজাত তেওঁলোকৰ ঘৰত নোটিছ গ'ল যে 1 ঘণ্টাৰ ভিতৰত গৈ হিয়াৰিং দিব লাগে। এতিয়া মানুহখিনি খবৰ দি পেলাই তেওঁলোকৰ
কৰ্মস্থলীৰ পৰা মানে গোটেই চিষ্টেমটো তেওঁলোকে কৰিছে যাতে মানুহখিনি কেনেকৈ বাদ দিব পৰা যায় গতিকে আমাৰ তীব্ৰ আপত্তি আছে যে এই যে পৰিকল্পিতভাৱে আজি লাখ লাখ মানুহৰ নাম ভোটাৰ লিষ্টৰ পৰা বাদ দিবলৈ ষড়যন্ত্ৰ কৰিছে আৰু নিৰ্বাচন আয়োগক চৰকাৰে ব্যৱহাৰ কৰিছে তাত তীব্ৰ আপত্তি আছে আৰু যিসকলে এই দুষ্কাৰ্য সংঘটিত কৰিছে তেওঁলোকৰ বিৰুদ্ধে যিটো পিপুল ৰিপ্ৰেজেণ্টেশ্যন এক্ট 1950 43 অফ 1950 অধীনত তেওঁলোকক 1 বছৰৰ কাৰাদণ্ডৰে দণ্ডিত কৰিব লাগে আৰু যিসকল চাকৰিয়ালে বা বিএলঅ বা ইয়াৰই এই গণ্ডগোলটো কৰিছে তেওঁলোকৰ ওপৰত মানে কঠোৰ ব্যৱস্থা হ'ব লাগে তেওঁলোকে কজ অফ কমপ্লেইন নোহোৱাকৈ তেওঁলোকে কিয় একচেপ্ট কৰিলে গোটেইকেইটা তদন্ত কৰি একশ্যন হ'ব লাগে আৰু কোনো বৈধ ভাৰতীয়ৰ নাম যাতে ভোটাৰ তালিকাৰ পৰা বঞ্চিত নহয় এই কথাটো নিশ্চিত কৰিব লাগে এইটো আমাৰ দলৰ পৰা দাবী আমি এইটো লৈ আমি আইনী ব্যৱস্থা ল'ম আমাৰ দলে যিমান দূৰ যাব লাগে আমাৰ দলে সেইখিনি কৰিম Thank you. 29টা ফৰ্ম জমা হৈছে কমপ্লেইনেণ্ট আৰু হয়তো হৈছে এতিয়ালৈকেতো আপডেট গম পোৱা নাই যে যোৱাকালিলৈকে এইখিনি ৰিপৰ্ট আছিল আৰু তাৰে 5,80,000 আপডেট কৰা হ'ল সেইখিনি সোমাই গ'ল 51,000 ৰিজেক্ট হ'ল টোটেল এতিয়ালৈকে 6,30,000 ডিছপ'জ অফ হৈছে এতিয়া আমাৰ কথাটো অহাকালিলৈ লাষ্ট ডেট তেতিয়াহ'লে একদিনত 26ৰ ভিতৰত যদি 6 লাখ ডিছপ'জ অফ হৈছে তাৰ 19 লাখ বাকী আছে সেই 19 লাখ কোন হয় এইটো এটা কথা মনত ৰাখিব ইট ইজ টাৰ্গেটেড নট অনলি দ্য মুছলিম ভোট অনলি এনটিপিচিপি ভোট ইজ টাৰ্গেটেড এইটো খালি মুছলিম ভোটটো টাৰ্গেট কৰি হোৱা থকা নাই খালি মিয়া ভোট অচিনাকি ভোট টাৰ্গেট কৰা হোৱা নাই তে আমাৰ যিটো কথা ইয়াৰ আগতে আমাৰ দিলীপ শইকীয়া মানে যিটো আমাৰ ভিডিঅ' কনফাৰেন্স কৰিছিল যে বিজেপি বিৰোধী ভোট কোনবিলাক সেইবিলাক চিনাক্ত কৰিব লাগে তো সব বিজেপি ভোট বিজেপি এনটিপিচিপি ভোটস আর টার্গেটেড নট দ্য মুসলিম ভোট ইজ টার্গেটেড এনটিপিচিপি ভোটস আর টার্গেটেড ইয়াত মই আৰু এটা হেৰি পাইছো কিছুমান থানা এলেকাৰ পৰা কিমান তাৰিখলৈকে আপডেট এইটো যোৱাকালি কিছুমান থানা এলেকাত আনকি থানাৰ ওচিয়ে কিছুমানক মাতি সুধিছে মানুহক যে বিজেপিৰ বিৰুদ্ধে কোন কোন কৰে তেওঁলোকৰ দ্বাৰা এইটো তেওঁলোকক ইউজ কৰা হৈছিল বিজেপিৰ বিৰোধী মানুহবিলাকৰ লিষ্ট লৈ পেলাই তেওঁলোকৰ নামত এই কমপ্লেইন কৰিবলৈ এইটো হিন্দু মুছলিম ইলেকশন কমিশন ইজ নেভাৰ কানেক্টেড উইথ দ্য পুলিশ হাউ দ্য ইলেকশন কমিশন ইউজ দ্য পুলিচেস টু ডিটেক্ট দিস আর বিজেপি ভোটার অর দ্য এনটিপিসিপি ভোটারস বিএলঅসকলক মাতি আনে থানাত বিএলঅসকলক মাতি আনি তেওঁলোকক থানাই ইনষ্ট্ৰাকশ্যন দিয়ে ইয়াত বিজেপিৰ বিৰোধী কোন কোন ভোট তেওঁলোকে খবৰ লয় তাৰমানে এইটো কেইবাটা থানাৰ পৰা আমি কমপ্লেইন পাইছো এনেকুৱা গতিকে এই গোটেই কথাবিলাকক মানে পুলিচকো ইউজ কৰি আছে চৰকাৰে যাতে এইবিলাক লাষ্ট সিদ্দিক দা 29টা ফৰ্ম জমা হৈছে কমপ্লেইনেণ্ট আৰু হয়তো হৈছে এতিয়ালৈকেতো আপডেট গম পোৱা নাই যে যোৱাকালিলৈকে এইখিনি ৰিপৰ্ট আছিল আৰু তাৰে 5,80,000 আপডেট কৰা হ'ল সেইখিনি সোমাই গ'ল 51,000 ৰিজেক্ট হ'ল টোটেল এতিয়ালৈকে 6,30,000 ডিছপ'জ অফ হৈছে এতিয়া আমাৰ কথাটো অহাকালিলৈ লাষ্ট ডেট তেতিয়াহ'লে একদিনত 26ৰ ভিতৰত যদি 6 লাখ ডিছপ'জ অফ হৈছে তাৰ 19 লাখ বাকী আছে সেই 19 লাখ কোন হয় এইটো এটা কথা মনত ৰাখিব ইট ইজ টাৰ্গেটেড নট অনলি দ্য মুছলিম ভোট অনলি এনটিপিচিপি ভোট ইজ টাৰ্গেটেড এইটো খালি মুছলিম ভোটটো টাৰ্গেট কৰি হোৱা থকা নাই খালি মিয়া ভোট অচিনাকি ভোট টাৰ্গেট কৰা হোৱা নাই তে আমাৰ যিটো কথা ইয়াৰ আগতে আমাৰ দিলীপ শইকীয়া মানে যিটো আমাৰ ভিডিঅ' কনফাৰেন্স কৰিছিল যে বিজেপি বিৰোধী ভোট কোনবিলাক সেইবিলাক চিনাক্ত কৰিব লাগে তো সব বিজেপি ভোট বিজেপি এনটিপিচিপি ভোটস আর টার্গেটেড নট দ্য মুসলিম ভোট ইজ টার্গেটেড এনটিপিচিপি ভোটস আর টার্গেটেড ইয়াত মই আৰু এটা হেৰি পাইছো কিছুমান থানা এলেকাৰ পৰা কিমান তাৰিখলৈকে আপডেট এইটো যোৱাকালি কিছুমান থানা এলেকাত আনকি থানাৰ ওচিয়ে কিছুমানক মাতি সুধিছে মানুহক যে বিজেপিৰ বিৰুদ্ধে কোন কোন কৰে তেওঁলোকৰ দ্বাৰা এইটো তেওঁলোকক ইউজ কৰা হৈছিল বিজেপিৰ বিৰোধী মানুহবিলাকৰ লিষ্ট লৈ পেলাই তেওঁলোকৰ নামত এই কমপ্লেইন কৰিবলৈ এইটো হিন্দু মুছলিম ইলেকশন কমিশন ইজ নেভাৰ কানেক্টেড উইথ দ্য পুলিশ হাউ দ্য ইলেকশন কমিশন ইউজ দ্য পুলিচেস টু ডিটেক্ট দিস আর বিজেপি ভোটার অর দ্য এনটিপিসিপি ভোটারস বিএলঅসকলক মাতি আনে থানাত বিএলঅসকলক মাতি আনি তেওঁলোকক থানাই ইনষ্ট্ৰাকশ্যন দিয়ে ইয়াত বিজেপিৰ বিৰোধী কোন কোন ভোট তেওঁলোকে খবৰ লয় তাৰমানে এইটো কেইবাটা থানাৰ পৰা আমি কমপ্লেইন পাইছো এনেকুৱা গতিকে এই গোটেই কথাবিলাকক মানে পুলিচকো ইউজ কৰি আছে চৰকাৰে যাতে এইবিলাক লাষ্ট সিদ্দিক দা 29টা ফৰ্ম জমা হৈছে কমপ্লেইনেণ্ট আৰু হয়তো হৈছে এতিয়ালৈকেতো আপডেট গম পোৱা নাই যে যোৱাকালিলৈকে এইখিনি ৰিপৰ্ট আছিল আৰু তাৰে 5,80,000 আপডেট কৰা হ'ল সেইখিনি সোমাই গ'ল 51,000 ৰিজেক্ট হ'ল টোটেল এতিয়ালৈকে 6,30,000 ডিছপ'জ অফ হৈছে এতিয়া আমাৰ কথাটো অহাকালিলৈ লাষ্ট ডেট তেতিয়াহ'লে একদিনত 26ৰ ভিতৰত যদি 6 লাখ ডিছপ'জ অফ হৈছে তাৰ 19 লাখ বাকী আছে সেই 19 লাখ কোন হয় এইটো এটা কথা মনত ৰাখিব ইট ইজ টাৰ্গেটেড নট অনলি দ্য মুছলিম ভোট অনলি এনটিপিচিপি ভোট ইজ টাৰ্গেটেড
এটা খালি মুসলিম ভোটটো টার্গেট করে হওয়া থাকে নাই, খালি মিয়া ভোট অচিনাকি ভোট টার্গেট করা হওয়া নাই। তে আমার যেটো কথা ইয়ার আগতে আমার দিলীপ শইকীয়া মানে যেটো আমাৰ ভিডিও কনফাৰেন্স কৰিছিল যে বিজেপি বিৰোধী ভোট কোনবিলাক সেইবিলাক চিনাক্ত কৰিব লাগে। তো সব বিজেপি ভোট, বিজেপি এন্টি বিজেপি ভোটস আর টার্গেটেড, নট দ্য মুসলিম ভোট ইজ টার্গেটেড, এন্টি বিজেপি ভোটস আর টার্গেটেড। ইয়াত মই আৰু এটা হেৰি পাইছো, এইটো আপডেট কিছুমান থানা এলেকাৰ পৰা কিমান তাৰিখলৈকে আপডেট এইটো? যোৱাকালি কিছুমান থানা এলেকাত আনকি থানাৰ ওচিয়ে কিছুমানক মাতি মাতি সুধিছে মানুহক যে বিজেপিৰ বিৰুদ্ধে কোন কোন কৰে। তেওঁলোকৰ দ্বাৰা এইটো তেওঁলোকক ইউজ কৰা হৈছিল বিজেপিৰ বিৰোধী মানুহবিলাকক লিষ্ট লৈ পেলাই তেওঁলোকৰ নামত এই কমপ্লেইন কৰিবলৈ। এইটো হিন্দু মুছলিম election commission is never connected with the police. পুলিচ How the election commission use the police to detect these are BJP voter or the anti-BJP voters? How? বিএলঅসকলক মাতি আনে থানাত, বিএলঅসকলক মাতি আনি তেওঁলোকক থানাই ইনষ্ট্ৰাকশ্যন দিয়ে ইয়াত বিজেপিৰ বিৰোধী কোন কোন ভোট তেওঁলোকে খবৰ লয়। তাৰমানে এইটো কেইবাটাও থানাৰ পৰা আমি কমপ্লেইন পাইছো এনেকুৱা। গতিকে এই গোটেই কথাবিলাকক মানে পুলিচকো ইউজ কৰি আছে চৰকাৰে, Thank you. যাতে এইবিলাক লাষ্ট সিদ্দিক দা অত্যন্ত বিধায়ক এডভোকেট আমিনুল ইছলাম আৰু ডক্টৰ হাফিজ ৰফিকুল ইছলাম চাহাবে আপোনালোকক সমস্যাবিলাক কৈছে, আৰু দুই এটা সমস্যা আছে সেইখিনি মই খালি এড কৰিব বিচাৰিছোঁ। প্ৰথম কথাটো হ'ল যিসকল উচ্ছেদিত লোক, যেনেকৈ উৰিয়ামঘাট এলেকাত যিসকলক উচ্ছেদ কৰা হৈছিল বা আমাৰ গোৱালপাৰাতো হৈছিল, হাছিলা বিল, বিলাচীপাৰা, সোণাপুৰ আৰু অসমৰ বিভিন্ন স্থানত যিসকল উচ্ছেদিত হৈছিল, উচ্ছেদিত লোকসকলে নিজৰটো সা সম্পত্তি, ঘৰ দুৱাৰ, জীৱনৰ ইনকাম যি আছিল চব হেৰুৱালেই। এতিয়া তেওঁলোকৰ নাগৰিকত্ব অধিকাৰ, ভোটাধিকাৰটো তেওঁলোকে হেৰুৱাবলৈ এনেকুৱা এটা অৱস্থা আহি পৰিছে। আৰু এইটো কৌশলপূৰ্ণভাৱে তেওঁলোকৰ নামটো ভোটাৰ লিষ্টৰ পৰা এতিয়া কৰ্তন কৰাৰ কাৰণে এটা ষড়যন্ত্ৰ কৰা হৈছে। কাৰণ উচ্ছেদ কৰাৰ পিছৰ পৰা তেওঁলোকে যিসকল উৰিয়ামঘাটৰ উচ্ছেদিত বহুত লোক আমাৰ নগাঁও মৰিগাঁও জিলাত আছে, তেওঁলোকে উচ্ছেদ হোৱাৰ পিছৰ পৰা তেওঁলোকে ট্ৰাই কৰি আছিল যে ইয়াত য'ত আহি পেলাই আশ্ৰয় লৈছে তেওঁলোকৰ কোনোবা আত্মীয়ৰ ঘৰত তাতে নামটো উঠাবলৈ। কিন্তু ইয়াত বিএলঅসকলে কৈ আছে তেওঁলোকৰ এটা এড্ৰেছ প্ৰুফ লাগিব, গাঁওবুঢ়াও নিদিয়ে, পঞ্চায়তেও নিদিয়ে, কৈছে আমাকতো কোনো ইনষ্ট্ৰাকশ্যন দিয়া নাই এইটো এড্ৰেছ প্ৰুফটো দিবলৈ। এইটো কৰি কৰি 2-3 মাহ গ'ল। তাৰপিছত যেতিয়া যোৱা 10 তাৰিখে, ডিচেম্বৰৰ 10 তাৰিখৰ পৰা 28 তাৰিখলৈকে যেতিয়া এপছটো খুলিলে, তাৰ আগত এপছটো বন্ধ আছিলে। এপছ খোলাৰ সময়ত 2-এজনৰ জাষ্ট তেওঁলোকে কৰিছে 8 নম্বৰ ফৰ্ম যোগে ট্ৰেন্সফাৰ কৰি ইয়াত ভোটটো আনিছে। বাকীখিনি কাম চলি থাকোঁতে হঠাৎ তাত মানুহ লগাই দি উৰিয়ামঘাট এলেকাত আৰু অন্যান্য এলেকাত তেওঁলোকে তাত 7 নম্বৰ ফৰ্ম ফিল আপ কৰাই গোটেই মানুহখিনিক ডিলিশ্যনৰ কাৰণে তাত অবজেকশ্যন দিয়াই দিলে। যেতিয়া 7 নম্বৰটো অলৰেডি প্ৰচেছ হৈ গ'ল, এতিয়া 8 নম্বৰ ফৰ্মটো তেওঁলোকৰ ইয়াত ছাপোৰ্ট নকৰে। আৰু এতিয়া বাকী অন্তত 60-70% মানুহ থাকি গ'ল, যিসকলে এতিয়া ট্ৰেন্সফাৰ কৰি আনিব পৰা নাই। এই বিষয়টো লৈ আমি চিফ ইলেক্টৰেল অফিচাৰলৈকেও আমি গৈছিলোঁ ৰাজ্যৰ, বা আমি বিভিন্ন লাইনত আলোচনা কৰি আছোঁ। কিন্তু তেওঁলোকে আমাক কৈ আছে যে এইটো 6 নম্বৰ ফৰ্ম যোগে এতিয়া এটাই ৰাস্তা আছে, তেওঁলোকে 10 ফেব্ৰুৱাৰী তাৰিখে যেতিয়া ফাইনেল ভোটাৰ লিষ্টটো ওলাব, তাৰপিছত 6 নম্বৰ ফৰ্ম যোগে তেওঁলোকে এপ্লাই কৰি নতুন অন্তৰ্ভুক্তিৰ কাৰণে আবেদন কৰিব। কিন্তু 6 নম্বৰ ফৰ্মেটত আকৌ তলত লিখা আছে যে আই হিয়াৰ বাই ডিক্লেয়াৰ ডেট আই এম এপ্লাইং to include my name in the voter list for the first time, and my name was never enrolled in any constituency of the state of Assam or in any other assembly or parliamentary constituency. The মোৰ নামত ইয়াৰ আগতে কতো মোৰ নাম ভোটাৰ তালিকাত অন্তৰ্ভুক্ত হোৱা নাছিল। মই প্ৰথমবাৰৰ কাৰণেহে মোৰ নামটো ইয়াত অন্তৰ্ভুক্ত কৰাৰ মই এপ্লাই কৰিছোঁ। এইটো 6 নম্বৰ ফৰ্মত তলত লিখা আছে। এতিয়া এই মানুহবিলাক যিসকল লোক তাত 70 বছৰ 80 বছৰ বয়স হৈ গৈছিল, তাত এতিয়া নামটো কাটি দিলে। এতিয়া তেওঁলোকে ইয়াত নতুন এণ্ট্ৰিৰ কাৰণে 18 বছৰৰ কাৰণে নতুন এণ্ট্ৰি, 18 পৰা 25 বছৰৰ ভিতৰৰ ভোটাৰ। এতিয়া সেই মানুহসকলে যেতিয়া বয়সটো দিব, আল্টিমেটলি কুৱেশ্যন হ'ব, এইটো এটা সাংঘাতিক সমস্যাৰ সৃষ্টি হ'ব। আৰু চাওক, এইটো পৰিকল্পিতভাৱে কৰা হৈছে। তেওঁলোকে জানে যে মানুহবিলাক যিহেতু 6 নম্বৰ ফৰ্মটো এপ্ৰপ্ৰিয়েট নহয়, তেওঁলোকৰ নামটো অন্তৰ্ভুক্ত কৰিলে 8 নম্বৰ ফৰ্মত গোটেই মানুহখিনি ট্ৰেন্সফাৰ কৰি তাৰপিছত 7 নম্বৰত তাত ডিলিট কৰিব লাগিছিল। এইটো কৰাৰ আগতেই কৰি দিলে, মানে ইয়াত ষড়যন্ত্ৰটো আছে। দ্বিতীয়তে চাওক, ইয়াত আমাৰ ডক্টৰ হাফিজ ৰফিকুল ইছলাম চাহাবে কৈছে যে এজন মানুহে 150-200 মানুহৰ, কালিও মই দেখিছোঁ নগাঁও পৌৰসভাত সঞ্জীৱ শইকীয়া নামৰ এজন লোকে 200ৰ ওপৰত কমপ্লেইন এজনৰ শ্বহীদ হৈছে। এই ভুমৰাগুৰি এটা গাঁও, নগাঁও বটদ্ৰৱা সমষ্টি, ভুমৰাগুৰি গাঁৱত 5জন কমপ্লেইনাৰে 800 মানুহৰ নামত কমপ্লেইন দিছে। এজন বৰদলৈ উপাধিৰ তেওঁ 300ৰ ওপৰত কমপ্লেইন দিছে। তাৰপিছত তেওঁলোকে যেতিয়া 7 নম্বৰ ফৰ্মটো কোনোবাই বুজাই দিছে যে আপোনালোকৰ এই 7 নম্বৰ ফৰ্মত তলত লিখা আছে, চাওক যদিহে মোৰ ষ্টেটমেণ্টটো ফল্ছ হয়, তেনেহ'লে মই 1 বছৰৰ কাৰণে মই কাৰাদণ্ডেৰে দণ্ডিত হ'ম আৰু মোক জৰিমনা বিহিব পাৰে। আৰু
ইচ্ছা কৰিলে বোধ দুইটাই মোৰ ওপৰত হেৰি হ'ব পাৰে 1 বছৰৰ কাৰাদণ্ড আৰু জৰিমনা নাইবা দুইটাই গতিকে সেইটো কিন্তু তলত লিখা আছে ফৰ্মত যদি এতিয়া এইটো গম পাই পেলাই কিছুমানে কৈ আছে আমিতো এপ্লাই কৰা নাই পাৰ্টিৰ পৰা তেওঁলোকে তলৰ পৰ্যায়ৰ কোনোবা পাৰ্টি কৰ্মীক বিজেপি দলৰ পৰা তেওঁলোকৰ পৰা এনেকে ফৰ্ম কিছুমান পঠাই দিলে ইয়াত চহী কৰি দিয়া তেওঁলোকে ভাবিছে আমাৰ পাৰ্টিৰ ঊৰ্ধ্বতন কৰ্তৃপক্ষই যেতিয়া পঠাইছে মই দলৰ কৰ্মীয়ে হওঁ সেই মতে তেওঁলোকে চহী কৰি দিয়াৰ পিছত দেখাবলৈ তেওঁলোকে গম পালে যে এইটোতো অবজেকশ্যন হ'ল আৰু মইতো এই মানুহবিলাক বহুতে কালি মই দেখিছোঁ কেইটামান ভিডিঅ' কৈছে এই যিসকলৰ লগত মই সৰুৰে পৰা ইয়াত খেলা ধূলা কৰোঁ চবকে চিনি পাওঁ ইয়াত কোনো বাহিৰৰ পৰা অহা নহয় কোনো ইয়াত বিদেশী নাই সন্দেহযুক্ত মানুহেই নাই মোৰ চহীত আকৌ মোৰ লগত একেলগে আমি ডাঙৰ দীঘল হোৱা মানুহখিনি আকৌ মোৰ চহীত এই অবজেকশ্যন হ'ব এইটো বহুতে আক্ষেপ কৰিছে কালি আমি দেখিছোঁ এই সমস্ত কাৰবাৰবিলাক ইয়াত বিজেপি দলে কৰিছে ইলেকশ্যন কমিশ্যনক গোটেই ছিষ্টেমটোক বিজেপিয়ে তেওঁলোকৰ ৰাজনৈতিক হাতিয়াৰ হিচাপে ব্যৱহাৰ কৰিছে আনকি অসমত যেতিয়া ডিলিমিটেশ্যন হ'ল ডিলিমিটেশ্যনটো সম্পূৰ্ণ বিজেপি চৰকাৰে হিমন্ত চৰকাৰে কৰিছে ইলেকশ্যন কমিশ্যনাৰ অফ ইণ্ডিয়া মাত্ৰ তেওঁলোকৰ ৰাবাৰ ষ্টাম্পহে গোটেই কামবিলাক বিজেপিয়ে দলে কৰে এই কথাটোতে আমাৰ আপত্তি যে ছিষ্টেম যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221